যোৱাকালি এটা ৱাটাৰ কুলাৰ চাব গ'লোঁ। তো এইটো কুলাৰত তোমাৰ পানীও হয় আৰু ফ্ৰিজো হয়, মানে ফ্ৰিজো আছে। তো চাব গ'লোঁ, যাই দেখিলোঁ ফ্ৰিজটো ঠাণ্ডা নাই, হিটিঙো আছে কিন্তু হিটিং চিষ্টেমটো হয়, কুলিং চিষ্টেমটো নহয়। তো গৰম পানী ওলায় কিন্তু ঠাণ্ডা পানী নোলায়। তো এইকেইটা চালোঁ, চাই মেলি দেখিলোঁ যে মেচিনটোত গেছ নাই। তো এইটোতো চিল পেক আছিলে, মানে এইটো পইণ্ট আছিলে লাগি। তো সেইটো পইণ্ট গুচাই দিলোঁ, গুচাই দি এটা চাৰ্জিং পিন লগালোঁ। তো লিক পোৱা নাই ফ্ৰিজটোত, কি হ'ল কেনেকৈ গ'ল, সৰু ফ্ৰিজ ক'ত বা লিক হৈছে। তো মই ভাবিলোঁ এবাৰ চালোঁ, ক'তো লিক নাই দেখাত। তো এনেকৈ পিন চিন লগাই ডাইৰেক্ট গেছটোত দি এনেকৈ মেচিনটো চলাই দিছোঁ। বঢ়িয়া ঠাণ্ডা আহিছে বাৰু, ভালে ঠাণ্ডা। তো এইখিনিয়ে আছিলে, বেছি প্ৰব্লেম নাছিলে বাৰু। তথাপি আৰু লিকটো নাপালোঁ কাৰণে ডাইৰেক্ট গেছেই দি দিলোঁ। তো সেই হিচাপে এনেকৈ চলাই মেলি চেক কৰিও চালোঁ, ঠাণ্ডা পানী আহিছে। এইখিনি আছে।